গান্ধারী, 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 পাণ্ডৱৰ বনলৈ প্ৰস্থানৰ লগে লগে তোমাৰো কি বাক শক্তিয়ে কৰিলে প্ৰস্থান? আজি কেইবাদিন ধৰি নিৰীক্ষণ কৰিছো তোমাক, স্বামীৰ হোমেও বাৰ্তালাপ নকৰা কিয় তুমি? গান্ধারী, দৃষ্টিহীন মই শব্দই তো মোৰ একমাত্ৰ আশ্ৰয়। সেই আশ্ৰয়ৰ পৰা তুমি মোক বঞ্চিত নকৰিবা গান্ধারী, মোক বঞ্চিত নকৰিবা। তেন্তে মোক কাৰ্যপুত্ৰ গান্ধারী, দুশাসনে কেক স্পৰ্শ কৰোঁতে সতীৰ বাক শক্তি লোভ কিয় পালে আপোনাৰ? গান্ধারী, ৰাজসভাত বস্ত্ৰ হৰণ কৰোঁতে দ্ৰৌপদীৰ মৌন হৈ কিয় থাকিল পুতলাৰ সদৃশ? গান্ধারী, ইতিহাসে দুশাসনক দোষিব যিমান, আপোনাকো দোষিব তদ্ৰূপ সিমান। গান্ধারী, সেয়েহে মই কৰিছো সংকল্প, নিতান্তই নহলে প্ৰয়োজন নীৰৱে থাকিব এই গান্ধাৰ নন্দিনী। স্বীকাৰ কৰিছো গান্ধারী, মই স্বীকাৰ কৰিছো। সিদিনাৰ সভাত যি ঘটিল অঘটন, মুহূৰ্তৰ বাবেও মই নাছিলো প্ৰস্তুত। কিবা যেন এক অজান শক্তিয়ে কণ্ঠ মোৰ কৰিছিল ৰোধ, কিন্তু তাৰ বাবে দোষ মোক নিদিবা কেৱল। দৃষ্টিহীন মই, মোৰ ব্যতিৰেকেও পিতামহ ভীষ্ম, আচাৰ্য দ্ৰোণ, কুলগুৰু কৃপাচাৰ্য আৰু বিদুৰৰ বিদ্যমানে অপমান পাইছিল দ্ৰৌপদী। কতা গান্ধারী, তেওঁলোকেওতো কোনো কথা নকলে সভাত। তৰল যুক্তিৰে নিজৰ ব্যৰ্থতাক ঢাকি ৰখাৰ বৃথা চেষ্টা নকৰিব আৰ্যপুত্ৰ। গান্ধারী, আপুনি ৰজা, অন্ধ হলেও ৰাজদণ্ড আপোনাৰ হাতত। দুশাসনক বন্দী কৰাৰ আজ্ঞা কিয় নিদিলে আপুনি? গান্ধারী, ময়ো মাতৃ, সন্তানক ভাল পাওঁ অকৃত্ৰিমভাৱে, কিন্তু সন্তানৰ প্ৰতি থকা সন্তোষ স্নেহে বোধ শক্তি বিলুপ্ত কৰিলে আপোনাৰ। গান্ধারী, এজনী অসহায় অবলা নাৰীক বস্ত্ৰ হৰণ কৰি দুশাসনে অপমান কৰিলে মোক চিৰদিনলৈ। ভৱিষ্যতৰ সভ্য সমাজে যেতিয়াই কৰিব এই ঘৃণিত অধ্যায়, তেতিয়াই মোৰ নাম হ'ব উচ্চাৰিত যে কলংকৰ নায়ক সেই নিষ্ঠুষাসন অংকুৰিত হৈছিল মোৰে গৰ্ভ। গান্ধারী, নীৰৱে সহ্য কৰি দ্ৰৌপদীৰ সেই অপমান ঘৃণাৰ পাত্ৰ কিয় কৰিলে গান্ধাৰীক মহাৰাজ? কিয় কৰিলে? গান্ধারী, কিয় মহাৰাজ কিয়? গান্ধারী,
গান্ধাৰী দুখত দ্বন্দ্ব আৰু পাপত প্ৰায়শ্চিত্ত বৰদান কৰি মই সিদিনাৰ সভাত পাপৰ প্ৰায়শ্চিত্ত মই কৰিলো সিদিনাই ৰাজ্যৰ সহিতে মই সকলোটি ঘূৰাই দিলো পঞ্চ পাণ্ডৱক কিন্তু দুখীৰ দণ্ড কি কৰিলে বিধান নিষ্পুত্ৰ হলেও দুৰ্যোধন দুঃশাসন হয় অপৰাধী গান্ধাৰী তেন্তে ন্যায় শাস্ত্ৰ কি অৰ্থহীন পুত্ৰৰ বাবে পিতার মাথা অশ্রদ্ধ প্রণাম মোর নিবাসিয়ার অকপতে করিব গ্রহণ বাসা যশস্বী ভব বাসা সন্তানক আশীর্বাদ নকৰা জননী যথা ধৰ্ম তথা জয় গান্ধাৰী আই যদ্যপি শুনো তোমাৰ মুখত যথা ধৰ্ম তথা জয় আশীষ বাণী উত্তপ্ত ৰক্তস্ৰোত প্ৰবাহিত হয় মোৰ প্ৰতিধমনীত জগতৰ বোজা সেই ঋষি মুনিগণে ধৰ্মৰে নামত যি পৰিভাষা কৰিছে প্ৰচাৰ সেই ধৰ্মৰে নামত শতবাৰ মই কৰো পদক্ষেপ দুৰ্যোধন দুৰ্যোধন লাঞ্ছিত তাৰ জন্মৰ অন্তৰালত আছে এক দীৰ্ঘ প্ৰশ্ন চিহ্ন আজি সেই পাণ্ডৱকেই ধৰ্মৰ সন্তান বুলি প্ৰচাৰ কৰিছে সেই ঋষি মুনিগণে আৰু মাতা তোমাৰ ক্ষেত্ৰতো যদি ধৰ্মৰ পৰিভাষা হয় তদ্ৰূপ তেনে আশীষ কদাপিতো মই নিবিচাৰো মাতৃ জানো মাত্ৰ মই চন্দ্ৰবংশী বীৰ মই ক্ষত্ৰিয়ৰ সন্তান বিস্তাৰ কৰি ৰাজ্যৰ সীমা ভালদৰে পালিম প্ৰজাক ৰক্ষা কৰিম প্ৰজাজনক বহি শত্ৰুৰ পৰা এইয়ে মাত্ৰ ধৰ্ম দুৰ্যোধনৰ তাৰ পৰা বিন্দুমান মই নহওঁ বিচ্যুত দুৰ্যোধন লাঞ্ছিত হৈ নাৰী মোৰ পুত্ৰৰ হাতত বস্ত্ৰ হৰণ কৰে সতী নাৰীৰ কেক স্পৰ্শ কৰে ইয়াতকৈও দুৰ্ভগীয়া মাতৃ আছে জানো এই সংসাৰত মাতা দুৰ্যোধন কিয় তই ধৰ্মক দিলে বিসৰ্জন কিয় তই যুধিষ্ঠিৰৰ দৰে ধৰ্ম পথ নকৰ অনুসৰণ ধৰ্ম অ বাছা যুধিষ্ঠিৰ ধৰ্ম যুধিষ্ঠিৰ ধৰ্ম বাসা মাতা ধৰ্মৰ সন্তান যদি হয় যুধিষ্ঠিৰ তেন্তে কোন ধৰ্ম মতে পাখা খেলত বন ৰাখে নিজ মাতৃ শুনা মাতা তোমাৰ বাবে হ'ব পাৰে কুলবধূ দ্ৰুপদ নন্দিনী কিন্তু সেই নাৰীক কদাপিতো মই নকৰো স্বীকাৰ ৰহস্যৰে অকৃত পাণ্ডৱৰ জনম কাহিনী আৰু তাৰ সমে সংযুক্ত দ্ৰুপদ বালা বেভিচাৰী অহংকাৰী অতিকে গৰ্বিনী মনত পেলোৱা মতা সখা মোৰ মহাৰথী কৰ্ণ মহাবীৰ স্বয়ংভৰ সভাত কৰি নিমন্ত্ৰণ নকৰিলে বৰ মাল্যদান আৰু নিমন্ত্ৰণ কৰিনি তোমাৰ জ্যেষ্ঠ পুত্ৰক দুৰ্যোধন অপমান কৰিলে কিদৰে দুৰ্যোধন অন্ধৰ পুত্ৰ হেনো বোলে অন্ধৰ সেইবাবেই মতা সিদিনাই ইন্দ্ৰপ্ৰস্থত মই মনে মনে কৰিছিলো প্ৰতিজ্ঞা ভীষণ পিতৃ নিন্দকাৰী সেই নাৰীৰ চৰিত্ৰ উদগম মই জগতৰ আগে গ্ৰহণ কৰে মাতৃৰা দেশত
বেভিচাৰী বিড়ম্বনাৰ আছে জানো ইয়াতকৈ দৃষ্টান্ত অধিক? মাতৃকামে তৰ্ক যুদ্ধৰ নাই প্ৰয়োজন। মাত্ৰ কৰ দুৰ্যোধন, কি উদ্দেশ্যৰ হেতু তই উপস্থিত আজি পিতা মাতাৰ সমীপে? বাছা কুলক্ষিত নকৰোঁ জননীৰ সমে তৰ্ক কৰি। শুনা শুনা মোৰ পূজ্য পিতামাতা, ভাতৃ দুষাসনে প্ৰস্তাৱিছে আয়োজন কৰোঁ মই যজ্ঞমে অশ্বমেধ। বিস্তাৰ কৰি ৰাজ্যৰ সীমা উজ্বলাও কুলৰ গৌৰৱ, চক্ৰৱৰ্তী ৰাজা বুলি খ্যাতি লভো ধৰাৰ পক্ষত। সেয়েহে আজ্ঞা দিয়া পিতামাতা মোৰ। অতি অতি আনন্দৰ কথা বাছা, অতি আনন্দৰ কথা, অতি আনন্দৰ কথা। এই ক্ষেত্ৰত অনুমতিৰ নাই প্ৰয়োজন। যা যা বাছা যা, শুভ কাৰ্যত তই অগ্ৰসৰ যা। কিন্তু পিতামহ, কুলগুৰু আৰু আচাৰ্যৰ অনুমতি ললি জানো তই? মাতা, যদিও বা পূজ্য পিতামহ, তথাপিতো আমাৰেই আশ্ৰিত। নিশ্চয় পিতামহে মোক কৰিব সহায়। আনহাতে কৃপাচাৰ্য কুলগুৰু আৰু আচাৰ্য দ্ৰোণ দুয়োকে মান্য কৰোঁ মই সন্মানীয় বুলি, কিন্তু তেওঁলোকৰ অনুমতিৰ মোৰ নাই প্ৰয়োজন। কিয়নো ধৃতৰাষ্ট্ৰ ৰাজা মোৰ হস্তিনাৰ ৰাজন। শুন বাছা, ইতিপূৰ্বে মহাভুল কৰিলি অনেক, অদ্যপিও দিওঁ মই হিত উপদেশ। মান্যজনৰ লৈ অনুমতি অগ্ৰসৰ হবি তই ন্যায় অনুসাৰে। শুন বাছা, জগতৰ ঈশ্বৰ তেওঁ পৰম কৃপালু, যদু বংশে কৃষ্ণৰূপে ধৰে অৱতাৰ। সেয়েহে মাতি আনি দ্বাৰকাপতিক অগ্ৰসৰ হবি তই তেওঁ উপদেশ মৰ্মে। দেহে কাৰ্যত সফল হবি, অন্যথা বিপৰ্যয় তোৰ মিলিব ভাগ্য। নোহে ৰজা, নোহে মিত্ৰকেই গোৱাল কৃষ্ণ। মই তাৰে লম অনুমতি। জগতৰ ক্ষত্ৰিয় সমাজে ভিত্তু পেৰে হাঁহিব মোক মাতুল বধিৰ পৰক্ষেমে বুলি। মই তাৰে লম সহায় নাই। মই আহিলো মাতা, মই আহিলো মাতা। দুৰ্যোধন, দুৰ্যোধন, দুৰ্যোধন। দেখিলে আৰ্য পুত্ৰৰ এনে অহংকাৰে ব্যক্তিৰ পতনৰ মূল। গান্ধাৰী, এই অহংকাৰতে দেখা পাওঁ দুৰ্যোধনৰ পতনৰ আগলি বতৰা। গান্ধাৰী, কিয় মাতৃ হৈ কিয় তুমি সদা বিমংগল চিন্তা কৰা নিজৰ সন্তানৰ? শান্ত হওক কি যে পাখানি হিয়া নবুজো তোমাৰ। শান্ত হওক মহাৰাজ, শান্ত হওক। সত্যৰ পথে পুত্ৰৰ হওক পৰাজয়, তাকো মই হাঁহি কৰিম গ্ৰহণ, কিন্তু অন্যায় পথে জয় মই নকৰোঁ কামনা। গান্ধাৰী, কওঁ মই সৰ্বদা সত্যৰ বচন, নকৰক পুত্ৰই গ্ৰহণ। এতিয়া বলক মহাৰাজ, মধ্যাহ্ন ভোজনৰ সময় আহি হ'ল উপস্থিত। বলক মহাৰাজ, এতিয়া মধ্যাহ্ন ভোজনৰ সময় আহি হ'ল উপস্থিত। বলা গান্ধাৰী, বলা।